নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ আটাই ভালে কুশলে আছে। আজি 11 মে ৰবিবাৰ। আজি আমি যাবলৈ ওলাইছোঁ নগাঁৱত থকা মহামৃত্যুঞ্জয় শিৱ মন্দিৰলৈ। আৰু এয়া চাকি বন্তি কিনি পেলাই আমি ইয়াত জ্বলাইছোঁ। খুব ধুনীয়া পৰিৱেশটো। মোৰ লগত মা দেউতা আৰু মোৰ পৰিবাৰো আহিছে। আমি গোটেইকেইজন একেলগে আহিলোঁ গাড়ী এখনলৈ। মহামৃত্যুঞ্জয়ৰ মন্দিৰটোৰ ভিতৰৰ ভাগ খুবেই ধুনীয়া। আপোনালোকে আহিছেনে নাই নাজানো। লগতে বাহিৰৰ ভাগটো খুব ধুনীয়াকৈ বনাইছে। কেতিয়াবা যদি ইয়াত আহিব ইচ্ছা কৰে আহিব পাৰিব। বৰ ধুনীয়া পৰিৱেশ এইটো। মন্দিৰটোও বৰ ধুনীয়াকৈ বনাইছে। আৰু বাহিৰত এয়া পূজা হোৱাৰ পিছত ইয়াত কাপোৰ বান্ধিব লাগে। এইডাল আমি গুৱাহাটীৰ পৰা গৈছিলোঁ। গুৱাহাটীৰ পৰা নগাঁৱলৈ সম্পূৰ্ণ 3 ঘণ্টা লাগিছে। গোটেইকেইজন ভাল লাগিছে আমি গৈ পেলাই। পৰিৱেশটো সেইদিনা ঠাণ্ডা আছিলে অকণমান, বতৰো খুব গৰম নহয়। মহামৃত্যুঞ্জয়ৰ কিছু দৃশ্যাংশ এনেকৈ মই বন্দী কৰি ৰাখিলোঁ। খুবেই ভাল লাগিছে। ধন্যবাদ।